হাজোৰ কোঁৱৰপুৰত ভূমি বিবাদৰ ঘটনা। দলবদ্ধ আক্ৰমণত আহত হৈ চিকিৎসাধীন হোৱা আব্দুল হুছেইন নামৰ লোকজনৰ মৃত্যু। কেইদিনমান পূৰ্বে এক সীমা বিবাদক কেন্দ্ৰ কৰি হাজোৰ কোঁৱৰপুৰত কাজিয়াৰ সূত্ৰপাত হৈছিল। সীমাক লৈ আব্দুল হুছেইন নামৰ লোকজনক দলবদ্ধ আক্ৰমণ কৰিছিল তিনিজন লোকে। এই দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আব্দুল হুছেইন নামৰ লোকজন চিকিৎসাধীন হৈ আছিল। ঘটনাৰ সন্দৰ্ভত আব্দুল হুছেইনৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। আজি চিকিৎসাধীন অৱস্থাত মৃত্যু আব্দুল হুছেইন নামৰ লোকজনৰ। অভিযোগ অনুসৰি নাজুম আলী, জাহেদুল আলী, জেহৰুল ইছলাম নামৰ তিনিজন লোকে কৰিছিল আক্ৰমণ। সম্প্ৰতি পলাতক অৱস্থাত আছে তিনিওগৰাকী। এনে ঘটনাৰ পিছত কোঁৱৰপুৰত বিৰাজমান হৈছে এক চেপা উত্তেজনা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আব্দুল হুছেইন যিটো মানুহ মাৰা গৈছে আজি, তেওঁৰ নাম আব্দুল হুছেইন, কোঁৱৰপুৰ হয়। ঘটনাটো তাৰমানে তেওঁৰ আগৰ পৰা তাৰমানে অলপ অসুস্থই আছিল, বেমাৰেও আছিল। তাৰমানে তেতিয়া চিকিৎসা পাতি ভাল হৈছে। তাৰপিছত খেতি কৰি আছে, 1 বিঘা মাটি বন্ধা ৰাখছি। বন্ধা ৰাখি পেলাই তাতে খেতি কৰি আছে। খেতি কৰি থকা অৱস্থাত এই আমাৰ তেওঁৰে ভাগি, সীমা ভাগি এটা, মাজম আলী নাম, তেওঁৰ লগত বোলে কিবা হিমালয় তৰ্ক লাগছিল। তৰ্ক লগাতে সিহঁতে তিনিও মিলি মাজম আলী, জাহেদুল ইছলাম আৰু জেহৰুল ইছলাম বেয়াকে মাৰিছে। গলত টিপা মাৰি বোকাত ঠেলা মাৰি দি পেলাই হেঁচা মাৰি ধৰিছিল বোকাত। আৰু মাথা চাথা ভুকাইছি, গলতো ভুকাইছি, বুকুতো ভুকাইছি। মেডিকেলত লৈ গৈছিল, চিকিৎসা চলি আছে। এজাহাৰ আগতে দিয়া গেছি, আজি ঢুকাইছে। পুলিচ আজিলৈকে তদন্তত অহা নাই। কিহৰ কাৰণে নাহিলে এইটো ক'ব নোৱাৰো। মই এজাহাৰৰ তদন্ত হ'ব লাগেতো। তদন্তৰ কাৰণে আমি এজাহাৰ দিয়া মাৰ্ডাৰে হ'ব। এইটো মাৰ্ডাৰে হৈছে। কাৰণ তেতিয়া যেতিয়াৰ পৰা মানুহটোক মাৰছি, তেতিয়াৰ পৰা মানুহটো আৰু বেমাৰে ভাল নহ'ল, বেয়াকে মাৰিছে। এতিয়া মাথাত ভুকিছিল আৰু আবল তাবল বকি আছে। তাৰপিছত চিকিৎসা চলি থাকোঁতে ঢুকাই গ'ল। চিকিৎসা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।